Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে, ঘৰতে আছে আৰু নিৰাপদে আছে। তো অহাকালি 15 আগষ্ট উপলক্ষে সকলোলৈ আমি 15 আগষ্টৰ শুভেচ্ছা জনাইছোঁ। আজি আমি আলোচনা কৰিম প্রিপারেশন অফ জার্নাল এন্ট্রি, জাবেদা প্রস্তুতকরণ। অর্থাৎ একটু লরিব নহয় পিছত বহ নহ'লে সাইডে। Preparation of journal entry. In the last class we have already discussed how to prepare the format of journal entry. Journal entry বা জাবেদাকৰণৰ যিটো আৰ্হি ফৰ্মেট কেনেকুৱা আছিলে আমি যোৱা ক্লাছত আলোচনা কৰিছোঁ। মই আকৌ দেখাই দিছোঁ যে দিছ ইজ দ্য ফৰ্মেট অফ জাৰ্নেল এন্ট্ৰি। জাবেদাকৰণৰ আৰ্হি এইটো হ'ল ফৰ্মেট অফ জাৰ্নেল এন্ট্ৰি। জাৰ্নেল journal entry, rupees, debit side, credit side, LF, particular, বিবরণ, date। তো এইটো হ'ল জাবেদাৰ ফৰ্মেট। এতিয়া আমি কেইটামান লেনদেন কেনেকৈ জাবেদাত লিপিবদ্ধকৰণ কৰা হয় উদাহৰণসহ আমি আলোচনা কৰিম। ধৰি লৈছোঁ প্ৰথমে এটা এক্সাম্পল লৈছোঁ যে Nasirul started business with cash rupees 60,000। 60,000 নগদ টকাৰ নাছিৰুলে ব্যৱসায় আৰম্ভ কৰিলে। যদি ডেট দিয়া থাকে ধৰিলোঁ 1/1/2020, কেতিয়া ব্যৱসায় আৰম্ভ কৰিছে 1/1/2020। তেনেহ'লে ইয়াত আমি ডেটটো লিখিম 1/1/2020 নাছিৰুলে ব্যৱসায় আৰম্ভ কৰিছে। প্ৰথমতে আমি এই লেনদেনটো দুটা পক্ষ আমি বাছি উলিয়াব ল'ব লাগিব, কোনটো ডেবিট পক্ষ আৰু কোনটো ক্ৰেডিট পক্ষ। এই লেনদেনৰ দুটা পক্ষ হৈছে, এটা হৈছে কেছ আৰু এটা হৈছে কেপিটেল। কেছ আৰু এটা হৈছে কেপিটেল। এই দুটো পক্ষ আছে লেনদেনৰ। এতিয়া লেনদেনৰ দুটা পক্ষ আমি প্ৰথমতে ওলাই ল'লোঁ, কেছ আৰু কেপিটেল। পক্ষ দুটা আমি চিনাক্ত কৰিম। এতিয়া ডেবিট কোনটো হ'ব ক্ৰেডিট কোনটো হ'ব সেইটো আমি বাছি ওলাম অন দ্য বেচিছ অফ আমেৰিকান এপ্ৰ'চ এণ্ড ইংলিছ এপ্ৰ'চ। আমি আগতে আলোচনা কৰিছিলোঁ যে ইংলিছ এপ্ৰ'চ আৰু আমেৰিকান এপ্ৰ'চ অৰ্থাৎ ট্ৰেডিশ্যনেল এপ্ৰ'চ আৰু মডাৰ্ণ এপ্ৰ'চ মতে কোনটো ডেবিট হ'ব আৰু কোনটো ক্ৰেডিট হ'ব। এতিয়া আমি যিকোনো এটা এপ্ৰ'চ ল'ব পাৰোঁ। যদি আমি ট্ৰেডিশ্যনেল এপ্ৰ'চ লওঁ তেনেহ'লে চাম যে ৰিয়েল একাউণ্ট বাস্তৱ হিচাপ মতে হাতলৈ ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট কৰা। অৰ্থাৎ ইয়াতে দেখা গৈছে 60,000 টকাৰে ব্যৱসায়টো আৰম্ভ কৰা হৈছে, ব্যৱসায়ৰ হাতলৈ কেছ আহিছে 60,000 টকা আহিছে, গতিকে হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট অৰ্থাৎ কেছ একাউণ্ট ডেবিট। আৰু হাতলৈ অহা নগদ ধন বা সম্পত্তি যেতিয়া ডেবিট কৰা হয়। আৰু এতিয়া আমি যদি মডাৰ্ণ এপ্ৰ'চ মতে যাওঁ, আমেৰিকান এপ্ৰ'চ মতে যাওঁ যে মূলধনৰ পৰিমাণ বৃদ্ধি পালে ব্যৱসায় প্ৰতিষ্ঠানৰ যেতিয়া মূলধনৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া ক্ৰেডিট হয়। অৰ্থাৎ যি 60,000 টকাৰে ব্যৱসায় আৰম্ভ কৰিলে এই 60,000 টকাই হৈছে ব্যৱসায়টোৰ মূলধন, আৰু এই 60,000 টকাৰে ব্যৱসায়টোৰ মূলধনৰ পৰিমাণ বৃদ্ধি পাইছে। অৰ্থাৎ কেছ একাউণ্ট ডেবিট টু কেপিটেল। কাৰ কেপিটেল? নাছিৰুলছ কেপিটেল। নাছিৰুলছ কেপিটেল। এতিয়া আমি এটা বস্তু লক্ষ্য কৰিব লাগে যে স্বাভাৱিক ব্যক্তি যদি থাকে, স্বাভাৱিক ব্যক্তিৰ নামৰ পিছত তেতিয়াও একাউণ্ট শব্দটো নাহে, কাৰণ নাছিৰুল এজন স্বাভাৱিক ব্যক্তি। নাছিৰুলছ কেপিটেল। গতিকে হাতলৈ কিমান টকাৰে ব্যৱসায় আৰম্ভ কৰা হৈছে 60,000 টকা।
কেশ একাউণ্ট ডেবিট টু কেপিটেল একাউণ্ট। আৰু মডাৰ্ণ এপ্ৰ'চ মতে আমি জানো এছেটছ সম্পত্তিৰ হিচাপ জানো যে যেতিয়া সম্পত্তিৰ পৰিমাণ বৃদ্ধি পায়, when assets increases it is debited। ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ নগদ ধন আহিছে মানে নগদ ধন ৬০,০০০ টকাৰে সম্পত্তি বৃদ্ধি পাইছে, ডেট ইজ ৱাই কেশ একাউণ্ট ডেবিট টু কেপিটেল একাউণ্ট। এতিয়া ২ নম্বৰ এটা এক্সাম্পল নেৰেশ্যন যদি দিওঁ, বিং বিজনেছ started with cash as capital ৬০,০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰা হৈছে। এই ৬০,০০০ টকা হৈছে ব্যৱসায় প্ৰতিষ্ঠানটোৰ মূলধন। এতিয়া ২ নম্বৰ এটা উদাহৰণ দিলোঁ আমি, দি দিওঁ ২ নম্বৰ যে গুডছ পারচেসড কস্টিং rupees 30,000 গুডস পারচেসড কস্টিং rupees 30,000 30,000 টাকার বস্তু কিনা হয়েছে, পণ্য 30,000 টাকার পণ্য কিনা হয়েছে। এতে আমি যদি আমেরিকান এপ্রোচ মতে যাওঁ দেখা পাম যে পারচেস কি ক্রয় কৰিছো সামগ্ৰীৰ নাম উল্লেখ কৰা নাই। ইয়াতে দেখা পাবা যে 30,000 টাকাৰ সামগ্ৰী ক্ৰয় কৰা হৈছে, কোন পক্ষৰ পৰা ক্ৰয় কৰা হৈছে পক্ষৰ নাম নাই, নগদ ধনো উল্লেখ কৰা নাই। পক্ষৰ নাম উল্লেখ নাথাকিলে, ক্যাশ উল্লেখ কৰা নাথাকিলে আমি ধৰি ল'ব লাগিব ইট ইজ এ ক্যাশ ট্রানজাকশন। আমি ইয়াতে লিখিম ২ নম্বৰ জাৰ্নেলটি পারচেস অ্যাকাউন্ট ডেবিট টু ক্যাশ অ্যাকাউন্ট 30,000 টাকা। narration হব বিং গুডস পারচেসড অন ক্যাশ লিখিলেও হ'ব, নিলিখিলেও হ'ব। এতিয়া চোৱা যে পারচেসটো ডেবিট কৰিছো এই কাৰণে এজ পাৰ মডাৰ্ণ এপ্ৰ'চ কোৱা হৈছে when any expenses increases it is debited। আমি যে ক্ৰয় কৰিছো আমাৰ খৰচৰ পৰিমাণ বাঢ়িছে, খৰচৰ পৰিমাণ বৃদ্ধি পালে ডেবিট হয়। বা আমি যদি ট্ৰেডিশ্যনেল এপ্ৰ'চ মতে যাওঁ যে হাতলৈ অহা বস্তু বা সম্পত্তি ডেবিট, এই যে আমি ক্ৰয় কৰিলোঁ, ক্ৰয়ৰ বাবদ আমাৰ হাতলৈ কি আহিছে বস্তু আহিছে, ডেট ইজ ৱাই ডেবিট। আৰু ক্যাশ একাউণ্টৰ ক্ৰেডিট এই কাৰণে হৈছে যে হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি ক্ৰেডিট কৰা হয় ৰিয়েল একাউণ্ট মতে, বাস্তৱ হিচাপ মতে হাতৰ পৰা ওলাই যোৱা, আমি কিনাৰ সময়ত আমাৰ হাতৰ পৰা কি ওলাই গৈছে, ক্যাশ ওলাই গৈছে। আৰু যদি আমি আমেৰিকান এপ্ৰ'চ মতে যাওঁ যে সম্পত্তিৰ পৰিমাণ কমিলে ক্ৰেডিট, এই যে ক্যাশ ওলাই গ'ল, ক্যাশ ইজ এ এছেট, ক্যাশ ইজ এন এছেট। তো সম্পত্তি যেহেতু ওলাই গৈছে, ওলাই যোৱাৰ কাৰণে সম্পত্তিৰ পৰিমাণ কমিছে, তো সম্পত্তিৰ পৰিমাণ কমিলে কি হয়, ক্ৰেডিট হয়। তো এইখিনি আছিলে আমাৰ দুটা এক্সাম্পল। এতিয়া আৰু এটা এক্সাম্পল দিছোঁ মই ৩ নম্বৰ গুডস সোল্ড rupees 40,000 40,000 টাকাৰ সামগ্ৰী বিক্ৰী কৰা হৈছে। কি সামগ্ৰী বিক্ৰী কৰিছো নাম নাই, তেনে ক্ষেত্ৰত সেলস হ'ব। আৰু বিক্ৰীটো নগদ নাই, বাকী একো উল্লেখ কৰা নাই, এইটো ইয়াৰ পৰা বুজা যাব এইটো এটা নগদ বিক্ৰী, এইকাৰণে নগদ বিক্ৰী কৰিব পাৰিম। কোন পক্ষৰ ওচৰত বিক্ৰী কৰা হৈছে পক্ষৰ নাম উল্লেখ, পক্ষৰ নাম উল্লেখ নাথাকিলে if there is not mentioned the parties to whom goods are sold whether it is cash or credit, it is not mentioned, in that case we will assume that it is a cash transaction। এটা আমি নগদ লেনদেন বুলি ধৰিব লাগিব। গতিকে ৩ নম্বৰ এন্ট্ৰি হ'ব, একদম মই মুছি দিলোঁ। নম্বৰ এন্ট্ৰি হ'ব গুড সোল্ড rupees 40,000 হাতলৈ। আমি যেতিয়া সামগ্ৰী বিক্ৰী কৰিছো আমাৰ হাতলৈ কি আহিছে, ক্যাশ আহিছে। তো হাতলৈ অহা বস্তু বা সম্পত্তি ডেবিট কৰা বা সম্পত্তিৰ পৰিমাণ বাঢ়িলে ডেবিট, দ্যাটস ওয়াই ক্যাশ একাউণ্ট ডেবিট, ক্যাশ একাউণ্ট ডেবিট। হাতৰ পৰা কি ওলাই গৈছে, বস্তু ওলাই গৈছে, কি বস্তু ওলাই গৈছে নাম নাই, তেনে ক্ষেত্ৰত হ'ব সেলস টু সেলস একাউণ্ট। কিমান টকা বস্তু বিক্ৰী কৰিছো, 40,000 টকা 40,000।
narration hobo being goods sold on cash 40,000 টাকা সামগ্ৰী নগদ বিক্ৰী কৰা হৈছে এইটো narration হ'ব এতিয়া চোৱা আমি ইয়াতে ক্যাশটো কিয় ডেবিট কৰিছো ইংলিশ এপ্ৰোচ মতে হাতলৈ অহা বস্তু বা সম্পত্তিক ডেবিট আমেৰিকান এপ্ৰোচ মতে সম্পত্তিৰ পৰিমাণ বাঢ়িলে ডেবিট ক্যাশ যেহেতুকে ব্যৱসায়ৰ সম্পত্তি গতিকে সম্পত্তি বাঢ়িছে ডেবিট কৰিছো সেলস রেভিনিউ আমি পাইছিলো যে রেভিনিউ এন্ড ইনকাম বুলি এটা হিসাব আছিল এজ পার আমেরিকান এপ্ৰোচ যে ৰাজহৰ পৰিমাণ বৃদ্ধি পালে ক্ৰেডিট হয় তো সেলসৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ ৰাজহ আহিছে ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছে বা ট্ৰেডিশনাল এপ্ৰোচ মতে যদি যাওঁ ইংলিশ এপ্ৰোচ মতে যে হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি কি কৰা হয় ক্ৰেডিট কৰা হয় বিক্ৰীৰ জৰিয়তে আমাৰ হাতৰ পৰা বস্তু ওলাই গৈছে দ্যাটস ওয়াই ইট ইজ ক্ৰেডিটেড এতিয়া আৰু এটা এক্সাম্পল দিছো 4 নম্বৰ যে তিনি কৈছে 4 নম্বৰ যে salaries paid rupees 3,000 3,000 টাকা দৰমহা আদায় দিয়া হৈছে তো নেক্সট জানুৱাৰীতে হ'ব salaries paid দৰমহা আদায় দিছে মানে কি আমাৰ হাতৰ পৰা কি ওলাই গৈছে ক্যাশ ওলাই গৈছে আৰু salaries টো ব্যৱহাৰ কাৰণে কি হৈছে খৰচ তো খৰচ ব্যয় লোকসান হলে ডেবিট as per nominal account গতিকে salaries account debit হাতৰ পৰা কি ওলাই গৈছে ক্যাশ টু ক্যাশ account narration of being salaries paid 3,000 টাকা narration of being salaries paid so as per nominal account if any expenses or losses that is debited ব্যবসায় প্রতিষ্ঠান কোনো খরচ ব্যয় লোকসান হলে ডেবিট আৰু আমি যদি ইয়াৰ মতে যাওঁ আমেৰিকান এপ্ৰোচ মতে যাওঁ যে খৰচৰ পৰিমাণ বৃদ্ধি পালে ডেবিট দৰমহা দিছে মানে খৰচ বাঢ়ি গৈছে খৰচৰ পৰিমাণ বৃদ্ধি পাইছে ডেবিট আৰু হাতৰ পৰা লৈ যোৱা বস্তু বা সম্পত্তি ক্ৰেডিট এজ পাৰ ৰিয়েল একাউণ্ট বা আমেৰিকান এপ্ৰোচ মতে when assets decreases it is credited তো 5 নম্বৰ জানুৱাৰীতে goods sold to Rohim rupees 5,000 goods sold to Rohim rupees 5,000 রহিমৰ ওচৰত 5,000 টাকা সামগ্ৰী বিক্ৰী কৰা হৈছে সো এই ক্যাশ বা ক্ৰেডিট শব্দটো উল্লেখ কৰা নাই যদি ক্যাশ বা ক্ৰেডিট শব্দটো উল্লেখ কৰা না থাকে পক্ষৰ নাম উল্লেখ থাকে if the name of the party is mentioned in the question whether it is cash or credit is not mentioned in that case we have to assume that it is a credit transaction যেতিয়া সামগ্ৰী বিক্ৰী কৰা হ'ব কোন পক্ষৰ ওচৰত বিক্ৰী কৰা হৈছে পক্ষৰ নাম উল্লেখ থাকিব আৰু নগদ না বাকি বিক্ৰী কৰা হৈছে উল্লেখ কৰা না থাকিব তেনে ক্ষেত্ৰত আমি ধৰি ল'ব লাগিব ইট ইজ এ ক্ৰেডিট ট্ৰানজাকশন এটা এটা বাকিৰ লেনদেন তেনে হলে আমি ৰহিমৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিছো এজ পাৰ ট্ৰেডিশনাল এপ্ৰোচ উপকাৰ পাওঁতাক ডেবিট উপকাৰ পাওঁতাক পার্সোনাল একাউন্ট মতে ব্যক্তিগত হিসাব মতে উপকার পাওঁতাক ডেবিট ইয়াতে উপকার কোনে পাইছে রহিম গতিকে রহিম ডেবিট এতে রহিমের পিছত চোৱা মই একাউন্ট শব্দটো লিখা নাই কারণ রহিম এটা স্বাভাবিক ব্যক্তি ন্যাচারাল পারসন স্বাভাবিক ব্যক্তিৰ পিছত কেতিয়াও একাউন্ট শব্দটো লিখিব নালাগে তো উপকাৰ পাওঁতাক ডেবিট এতিয়া হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি কি কৰা হয় ক্ৰেডিট কি ওলাই গৈছে নাম নাই গতিকে এইটো হ'ব সেলস বিক্ৰী কৰা সামগ্ৰীৰ নাম উল্লেখ নাথাকিলে সেলস হ'ব গতিকে রহিম একাউন্ট ডেবিট টু সেলস 5,000 রহিমৰ ওচৰত আমি 5,000 টাকাৰ সামগ্ৰী বাকি বিক্ৰী কৰিছে বিং গুড সোল্ড অন ক্ৰেডিট narration of being goods sold on credit being goods sold on credit এতিয়া এনেকুৱা ধৰণৰ মই আকৌ কৈছো ইংলিশ এপ্ৰোচ মতে আমি কলো এতিয়া আমেৰিকান এপ্ৰোচ মতে যেতিয়া সম্পত্তিৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া ডেবিট এতিয়া ৰহিমৰ ওচৰত 5,000 টাকাৰ সামগ্ৰী আমি বাকিত বিক্ৰী কৰিছো ৰহিম ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে সম্পত্তি কাৰণ টু whom goods are sold on credit is called debtors দেনাদাৰ বুলি কোৱা the debtors is the assets debtors to হল ব্যৱসায়ৰ সম্পত্তি আনহাতে ৰেভিনিউ এন্ড ইনকাম হিচাপত কোৱা হৈছে যে ৰাজহৰ পৰিমাণ বৃদ্ধি পালে কি হয় ক্ৰেডিট দ্যাটস ওয়াই সেলস একাউন্ট ক্ৰেডিট তো কেইটামান জানেতে মই তোমালোকক আলোচনা কৰিলো ইংলিশ এপ্ৰোচ আৰু আমেৰিকান এপ্ৰোচ মতে
এতিয়া মই তোমালোকক এটা হোমৱৰ্ক দিছোঁ, কেনেকৈ জাৰ্নেল এণ্ট্ৰি কৰিবা এইখিনি কৰি কিনে মোক ছাবমিট কৰিবা। মই তোমালোকক কিতাপৰ পৰাই দিছোঁ, দিয়াচোন কিতাপখন জাৰ্নেল এণ্ট্ৰি পাছ কৰিব। মই কিতাপৰ পৰাই দিছোঁ, কুৱেশ্যন নম্বৰ সহ পেজ নম্বৰ সহ দি আছোঁ, ইয়াৰ পৰা কৰিবা। কুৱেশ্যন নম্বৰ 17 পেজ নম্বৰ 114 চেনিৰামৰ পৰা, চেনিৰামৰ 114 নং পেজৰ পৰা 17 নম্বৰ কুৱেশ্যনটো তোমালোকে জাৰ্নেল এণ্ট্ৰি কৰি মোক দেখাব। জাৰ্নেলাইজ দ্য ফলোয়িং ট্ৰানজেকশ্যন এণ্ড প'ষ্ট দেম ইন টু লেজাৰ। লেজাৰলৈ তোমালোকে ল'ব নালাগে, জাষ্ট খালি জাৰ্নেল এণ্ট্ৰি কেইটা দিবা। লেজাৰ যেতিয়া আমি আলোচনা কৰিম তেতিয়া লেজাৰ কৰি দেখাবা। এতিয়া সদ্যহতে তোমালোকে মাত্ৰ জাৰ্নেল কৰি দেখাবা বুলি আশা ৰাখিলোঁ। এই হ'ল তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক। তো আজি যিখিনি আমি আলোচনা কৰিলোঁ, হাউ টু পাছ জাৰ্নেল এণ্ট্ৰি, জাবদাকৰণ কেনেকৈ কৰা হয় এজ পাৰ নমিনেল একাউণ্ট, ৰিয়েল একাউণ্ট এণ্ড পাৰ্চনেল একাউণ্ট, আৰু আমেৰিকানে প্ৰশ্নতে এছেটছ একাউণ্ট, লাইবিলিটিছ একাউণ্ট, কেপিটেল একাউণ্ট, এক্সপেন্স এণ্ড লছেছ আৰু ৰেভিনিউ এণ্ড ইনকাম, এই হিচাপ মতে কেনেকৈ জাবদাকৰণ কৰা হয় আমি কেইটামান উদাহৰণ সহ আলোচনা কৰিলোঁ। এতিয়া তোমালোকে চেনিৰাম ফ'ল' কৰা, বিবিধম ফ'ল' কৰা বা কেয়াৰ দাস ফ'ল' কৰা, তাত বিভিন্ন ধৰণৰ ইলাষ্ট্ৰেশ্যনবিলাক দিয়া আছে, কেনেকৈ জাবদাকৰণ কৰা হৈছে। কেইটামান ইলাষ্ট্ৰেশ্যন তোমালোকে ভালকৈ চাবা। সেই ইলাষ্ট্ৰেশ্যনকেইটা চাওঁতে যদি ক'ৰবাত ডেবিট ক্ৰেডিট কেনেকৈ কৰা হৈছে বুজাত অসুবিধা হয়, তেনেহ'লে তোমালোকে মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব বুলি আশা ৰাখি, আৰু হোমৱৰ্কখিনি কৰিবা বুলি আৰু সময়ত মোক ছাবমিট কৰিব বুলি আশা ৰাখি আজি ক্লাছ এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।